হজৰতে মুআজ ৰাদিয়াল্লাহু তাআলা আনহুক যেতিয়া তেওঁ য়েমনলৈ পঠাইছিল, সেই মুআজক কৈছিল, এই মুআজ তোমাক মই সমস্ত ইছলামৰ নিচোड़, সমস্ত ইছলামৰ সাৰাংশ তোমাক কওঁনে? তেতিয়া হজৰতে মুআজে কৈছিল, ইয়া ৰাছূলুল্লাহ কওক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে মুআজ তুমি এই জিভাখন, এনেকৈ জিভা উলিয়াই পেলাই কৈছিলে, এই জিভাখন তুমি কণ্ট্ৰল কৰা। যদি তুমি এই জিভাখন কণ্ট্ৰল কৰিব পাৰা তেতিয়াহ'লে মই তোমাক জান্নাতৰ গেৰেণ্টি দিব পাৰিম। সুবহানাল্লাহ কওক। এই জিভাখনে কি কৰে? এই জিভাখন মানুহৰ জহৰৰ কাম কৰে। কৈছে জাৰাহাতু সিনানি লাহাল তিয়াম ৱালা ইয়ালতামু মা জাৰাহাল লিসান। কৈছে মানুহৰ যেতিয়া তীৰ আৰু তলোৱাৰৰ জখম কৰে, এই তীৰ আৰু তলোৱাৰৰ আঘাত মানুহৰ কিন্তু শুকাই যায়, জখম ভৰি যায়, মলম লগালে ঠিক হৈ যায়। কিন্তু মানুহৰ জিভা, মানুহৰ মুখে যদি কাৰোবাক অন্তৰত আঘাত দিয়ে, সেই মুখৰ আঘাত, এই অন্তৰৰ আঘাত, এই জিভাৰ আঘাত কিন্তু কেতিয়াও জখমটো শেষ হৈ নাযায়, তেওঁ মৃত্যু পৰ্যন্ত এই আঘাত থাকি যায়। গতিকে কাৰো অন্তৰত আমি দুখ দিব নালাগিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা। কৈছে তোমালোকে কাৰোৰ প্ৰতি হিংসা নকৰিবা, কাৰোৰ প্ৰতি বিদ্বেষ নকৰিবা, কাৰোৰ প্ৰতি তোমালোকে পিঠি নিদিবা, কাৰোৰ প্ৰতি তোমালোকে দুশ্মনী নকৰিবা, তোমালোকে শত্ৰুতা পোষণ নকৰিবা, তোমালোকে সকলো আল্লাহৰ ভাই, আল্লাহৰ তোমালোকে বান্দা, সকলো ভাই ভাই হৈ যোৱা, তোমালোকে সকলো ভাতৃত্ববোধৰে তোমালোকে বান্ধ খাই মিলিজুলি থাকা। ওচৰ চুবুৰীয়াৰ হকৰ কথা কৈছে। এই ইছলামত ওচৰ চুবুৰীয়া চবতকৈ বেছি হক।